হৰ হৰ মহাদেৱ। এইফালে টাউনৰ পৰা ধূপ ধূনা গাখীৰ চাখীৰ লৈ মন্দিৰ ওলাইছোঁ। এইফালে ইহঁতো আছে সেইকেইটা জুলুঙা। আজি মহাশিৱৰাত্ৰি সকলোৱে নাজানে চাগে, জানিবও পাৰে শিৱৰাত্ৰি কিয় পালন কৰা হয়। তো জানিলেও নাজানিলেও মই কৈ দিছোঁ, আজি পাৰ্বতী আৰু মহাদেৱৰ বিবাহৰ উপলক্ষে মহাশিৱৰাত্ৰি পালন কৰা হয়। সেইবাবে আমি যুগ যুগ ধৰি এই মহাশিৱৰাত্ৰি পালন কৰি আহি আছোঁ। এয়া আমাৰ লেকচাৰ মাৰি মন্দিৰ ফালে আগমন ঘটি আছে। এইফালে এটা মন্দিৰ আছে, এইটোত পিছত সোমাম আমি আহি পেলাই। ইয়াতে আমাৰ পাঠৰ সুন্দৰ কণ্ঠৰ গীত। এখন থানৰ গেট বনাই আছে। ইয়াত মানে হাইকোৰ্ট কৰিছিলে আৰু লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা বুলি। ইমান সঠিককৈ নাজানো, মানুহে কয়। এতিয়া মন্দিৰটো বনাই আছে, সম্পূৰ্ণ হোৱা নাই। এয়া মন্দিৰ পালোহি, বাবাৰ ওচৰত আহি পেলাই সেৱা কৰিম। এতিয়া এইফালে শিৱলিংগ এটা আছে, তাত পূজা কৰি পেলাই আহি পেলাই ইয়াত আহি ল'মহি আৰু। আমি ভিডিও বানাম দে। মোবাইলটা বেকা করে সিধা Oi lu deh. Ay जल्दी को मानु थे अब दाम লাগি যাব। আপোনালোকে দেখিছে এইফালে শিৱলিংগ এটা স্থাপন কৰা আছে আৰু এইফালে নংগী বাবাৰ নিৰ্মাণ কৰা আছে। এতিয়া আমি সেৱা কৰি পেলাই যামগৈ আৰু ইয়াৰ পৰা। কি বনাব দাদা এফালে? ইয়াত কি বনাব? চাহ বনোৱা আছে। দিব নেকি? এতিয়া দিয়া নহয়।
এইফালে এটা আকৌ ঘোটা খাই বোলে তাক কাহানি কৈ আছে পুৰা এইখিনি যে আমাৰ পিছত আছিলে যে মোৰ এনেকুৱা লাগে যে পাহাৰৰ পৰা এনেকে গছকে সোমাইছো তুমি আৰু মই হিলি গৈছো কি হৈ গ'ল তাৰপিছত আকৌ মনত আহিছে মই যে ইয়াতে আছো তুমি সেইখিনিলে অকমান ওখ এবাৰ ৰামেলৈকে পাইছিলো ৰাস্তাটো আহোঁতে এবাৰ ওখ এবাৰ চাপৰ আছিল তুমি হনুমান পাহাৰ জপি ৰাস্তাটো আহোঁতে এবাৰ ওখ পাইছিলো নাই বহুত ওখ মানে বগাই যাওঁ লাগে এইফালে আকৌ শিৱৰাত্ৰি ৰাতি ভাত খাত নাখায়নো কেনেকৈ থাকোঁ আহিলোঁ খাবৰ কাৰণে ৰাতি ভাত খাত তাৰপিছত ইমানবোৰ মানুহ দিয়ক আৰু শিৱৰাত্ৰি ভাত সাজ মই শান্তিকৈ খাওঁ আপোনালোকক লাইক এটা মাৰি দিয়ক শিৱৰাত্ৰি ভিডিঅ' ইমান আছিলে যদি ভাল লাগিলে লাইক এটা মাৰি দিব